মই ইতিমধ্যে এনকেটিভি দৰ্শকসকলক কৈছোঁ জিএমচিৰ ওচৰত দুখনকৈ চিকিৎসালয়ত বৰ্তমান সময়ত 4জনকৈ লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু কিছু সময় পাছতে আমি সেই কথা অৱগত কৰিছিলোঁ আমাৰ ইয়াৰ আগৰ পোনপটীয়া সম্প্ৰচাৰ যে আমি পৰিয়ালৰ লোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু চিকিৎসা বিভাগৰ লোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত মোৰ লগত পৰিয়ালৰ লোক আছে, মই পোনপটীয়াভাৱে কথা পাতিবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত 4জনকৈ লোক জিএমচিৰ ওচৰত চিকিৎসাধীন হৈ আছে। আপোনাৰ কোন চিকিৎসাধীন হৈ আছে আৰু বৰ্তমান স্বাস্থ্যৰ অৱস্থা কেনেকুৱা? মোৰ দেউতা আইচিউত ভৰ্তি কৰি ৰাখিছে। তেওঁ একদম খুবেই সংকটজনক অৱস্থাত আছে। ইমাৰ্জেঞ্চি অপাৰেশ্যন লাগিব বুলি কৈ পঠাইছিলে, কিন্তু এতিয়া ডক্টৰে চাই আছে, আমাক যাব দিয়া নাই, সোমাব দিয়া নাই। এতিয়া ডক্টৰে জানিব, এতিয়া 9টা বজাত ডক্টৰ আহিম বুলি কৈছে। কি কৈছে আপোনাৰ দেউতাৰ নামটো? মৃদুল শইকীয়া। হয়। কিমান সময়ত আপোনালোকে কালি নিশা 1 বজাত পাইছেহি? 1:30মান বজাত পাইছোহি। হয়। এই অভিশপ্ত কালিৰ দিনটোত কেনেকৈ গোটেই ঘটনাৰ সংঘটিত হৈছিল বা আপুনি সেইখনতো আপুনি নাছিল, আপোনাৰ দেউতা গৈছিল প্ৰথম টিলিঙা মন্দিৰ যাব, তাৰপাছত তেওঁলোকে বনভোজ খাব। কিমান সময়ত ঘৰৰ পৰা ওলাই গৈছিল দেউতা? 3:30 বজাত ঘৰৰ পৰা ওলাই আহিছিলে। ওলাই আহি মোলৈ ভাইটিয়ে ফোন মাৰি আছে, মই ফোনটো ৰিচিভ কৰিব পৰা নাছিলোঁ। তাৰপৰা কেইবাবাৰো বজাৰ পাছত ফোনটো ৰিচিভ কৰিছোঁ। ভাইটিয়ে মোক এটাই কৈছে, মই বা ঠিকে আছোঁ, আমি এক্সিডেণ্ট হ'লোঁ, পাপাহে বোলে একেবাৰে সংকটজনক অৱস্থাত আছে। মই দুজনক নিজে উঠালোঁ বুলি কৈছে 108ত। তাৰপৰা 108 উঠাই মই নিজে চেঞ্চিটাইজ হৈ গ'লোঁ বুলি কৈছে। ভাইটিক যোৰহাট মেডিকেলত ভৰ্তি কৰি ৰাখিছোঁ, দেউতাক ইয়ালৈ পঠাই দিলে। আৰু আজি এতিয়া 6টা বজাত দাদা আহি পাইছেহি। দাদাৰো সেই একে সংকটজনক অৱস্থাত বুকু কামিহাড় ভাগি গৈছে। আপোনাৰ শহুৰ দেউতা নে আপোনাৰ দেউতা? দেউতা। গোটেই বুকুৰ হাড়খিনি ভাগি গ'ল বুলি কৈছে, ব্লিডিং হৈ গৈছে পূৰা। আপোনাৰ ঘৰ বাছা গাঁৱত? বছা ভৰলুৱা। হয়। এই গোটেই ঘটনাটো কালিৰ দিনটোত যদি আপুনি চায়, তেনেহ'লে শোকাকুল পৰিৱেশ আপোনালোকৰ গাঁওখনত। কি ক'ব গোটেই ঘটনাটোক লৈ? বা অতিকে দুখিত, যিহেতুকে কোনোদিনে নোহোৱা নোপোজা এটা ঘটনা হৈছে। ভবাও নাছিলে যিখিনি লোক এটা পিকনিক হিচাপত ওলাইছিলে টিলিঙা মন্দিৰলৈ বুলিয়ে। আৰু কিমান দিনীয়া পৰিকল্পনা আছিল? গোটেই ধৰক প্ৰথম অৱস্থাত তেওঁলোকে টিলিঙা মন্দিৰ তেওঁলোকে চাব, তাৰপাছত তেওঁলোকে বনভোজ খাব 3 জানুৱাৰীৰ দিনাখনি। ধৰক কিমান দীঘলীয়া আপোনালোকৰ পৰিকল্পনা আছিল দেউতাহঁতৰ, আপুনিতো গম পায়? হয়, আমাৰ দেউতাহঁতৰ বহুত দিনৰ কল্পনা আছিলে। যিহেতুকে ভাইটিয়ে 7 বছৰলৈকে মাত ফুটা নাছিলে, টিলিঙা আগবঢ়াই থৈছিলে টিলিঙা মন্দিৰলৈ যাম বুলি। এতিয়া ভাইটিও আগতে 14 দিন হৈছে হাত ভাগিছে, অপাৰেশ্যন হৈছিলে। তাৰপৰা পৰহি আমি যোৰহাট মেডিকেলৰ পৰা গৈছিলোঁহে। তাৰপৰা ভাইটিকো লৈ যাওঁ বুলি ক'লে টিলিঙা আগবঢ়াবৰ কাৰণে, তাৰ নামত যিহেতুকে আগবঢ়াই থৈছে, তাক লৈ যাম বুলি কোৱাৰ কাৰণেই সেই ঘটনাটো হ'বলৈ পালে। পাপাহঁতকো লৈ গৈছিলে কাৰিকৰ হিচাপত। লগত সিমানখিনি হ'ল। টকা পইচাৰ ক্ষেত্ৰত কিছু অসুবিধা হ'ব নেকি? ধৰক সকলো বিনামূলীয়া বুলি কৈছেনে স্বাস্থ্য বিভাগৰ লোকসকলে? বৰ্তমান এতিয়া বিনামূলীয়া বুলিয়ে কৈছে, কিন্তু মই দুটামান এতিয়া দৰৱ আনি দিবলগীয়া হৈছে। ইমান টকা পইচাটো লৈ অহা নাই আমি ঘৰৰ পৰা। বিনামূলীয়া বুলিয়ে কৈছিলে, কিন্তু মই এতিয়া আনি দিবলগীয়া হৈছে। কালিৰ দিনটোত আপোনালোকে 4জনকৈ লোক আহিছিল, 3জন শেহতীয়াকৈ 4জনকৈ লোক আহিছিল। আজিৰ দিনটোত কোনো লোক আহিছিলে নেকি? 5জন বুলি গম পোৱা গৈছে। সেই যিজন লোক জিএমচিৰ ওচৰলৈ আহিছে, গম পাইছে নেকি পৰিচয় তেখেতৰ? মোৰ দাদা হয়, অৰূপ শইকীয়া। তেওঁকো ভৰ্তি কৰাইছে। কেতিয়া আহিছে তেখেত? 6টা বজাত পাইছেহি। আজি পুৱাৰ ভাগত 6টা বজাত পাইছে। সৰ্বমুঠ গুৱাহাটীৰ মেডিকেল কলেজত দেৰগাঁৱত 5জনকৈ লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াত 4জন আছে বুলি মই জনাত গম পাইছোঁ। 4জন পঠাইছে আৰু তেনেকৈ গম পোৱা নাই। কালিয়েতো আপোনালোক 4জন আহিছিলে? কালি আমি 3জন আহিছিলোঁ। আজি এজন পাইছেহি? আজি এজন পাইছেহি। মোৰ দাদা, নিজৰ দাদা হয়। আপোনালোকৰ পৰিয়ালত কেইজন আঘাতপ্ৰাপ্ত হৈছে? আপোনাৰ দেউতা, আপোনাৰ ভাইটি, আপোনাৰ দাদা, 3জন? দাদা আৰু নৌব আৰু এজন দাদা আছে। যোৰহাট মেডিকেল কলেজত ভৰ্তি হৈ আছে। কেনেকুৱা তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা? সিহঁতৰো ভালেই, ইমানো ভাল নহয় আৰু সংকটজনক অৱস্থাতে আছে। অলপ দুখ পাইছে ভৰি হাতত, নৌবই দুখ পাইছে হাতে ভৰিয়ে। গোটেইখন পেহীহঁতৰ ভৰি ভাগিছে, দাদাই মূৰত দুখ পাইছে। গোটেই ঘৰৰ পৰিয়ালেই আছিলে। জগদীশ, আপুনি যদি চায় তেনেহ'লে জিএমচিৰ ওচৰত এক প্ৰকাৰে শোকাকুল পৰিৱেশ। এই যিসমূহ পৰিয়াল, এই পৰিয়ালসমূহ কিন্তু পেটে ভাতে খাই থকা এসমূহ পৰিয়াল, আৰু এই পৰিয়ালসমূহৰ এটা দীঘলীয়া পৰিকল্পনা আছিল। তেওঁলোকে প্ৰথম অৱস্থাত টিলিঙা মন্দিৰ যাব, তাৰপাছত তেওঁলোকে ডিব্ৰুগড়ত সকলোৱেই প্ৰীতিভোজ খাব। আন এজন আছে, মই তেখেতৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ কোন হয়? আৰু ইয়াত বৰ্তমান সময়ত আৰু এজন লোক আজি পুৱাৰ ভাগতে আহি উপস্থিত হৈছেহি, তেখেতৰ অৱস্থা কেনেকুৱা বৰ্তমান? আমাৰ বাইদেউ আছে কুলুমণি শইকীয়া, আৰু আপোনাৰ ভাগিনজনী আছে পূবাৰে প্ৰীতি শইকীয়া। কেনেকুৱা বৰ্তমান স্বাস্থ্যৰ অৱস্থা? স্বাস্থ্যৰ অৱস্থা বাইদেউ ভাগৰ ইমান হেৰিও নহয়, ধৰক ভাল বুলিও ক'ব নোৱাৰি।
তথাপিও ডক্টৰে আহি ৰিপৰ্ট চাই মানে জনাম বুলি কৈছে কি কৰে ভাগিনজনী আপোনাৰ সৰু ভাগিনজনী প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব বুলি কৈছে ডক্টৰে প্লাষ্টিক চাৰ্জাৰ কৰা হৈছে নেকি কণমানি 7 বছৰীয়া কণমানিজনী মানে হোৱা নাই ছাৰে জনাই মতে আপোনাৰ মানে এইটো খৰি আছেতো সেইটো মানে জামৰিব লাগিব বুলি কৈছে তাৰপিছতহে মানে প্লাষ্টিক চাৰ্জাৰী কৰিব পৰা হ'ব বুলি কৈছে ছাৰে মানে কেইদিনমান সময় লাগিব বুলি কৈছে মানে জামৰিলে আপোনাৰ প্লাষ্টিক চাৰ্জাৰী কৰিব পৰা হ'ব দীঘলীয়া পৰিকল্পনা আছিল এই বসা গাঁওখনৰ প্ৰায় 55জনীয়া এটি দল গৈছিল কিমান সময়ত ঘৰৰ পৰা ওলাই আহিছিল আৰু এই গোটেই খবৰটো কালিৰ দিনটোত আপোনালোকে কেতিয়া খবৰ পাইছিল মই আপোনাৰ 5টামান বজাত খবৰটো পাইছিলোঁ পাই পেলাই লগালগ ঘৰৰ পৰা গৈছোঁ আপোনাৰ খবৰ পাই গৈ দেখিছোঁ আপোনাৰ মানে 4জন তাত মানে আমি গৈ পোৱালে 4জন তাত ডেথ হেৰি ঢুকাইছে মানে বাকী আপোনাৰ ধেমাজি হস্পিটেল নিছিলে আৰু আপোনাৰ হেৰি যোৰহাট মেডিকেললৈ নিছিলে পৰিকল্পনাটো কিমান দিনৰ আছিলে ধৰক বসা গাঁৱৰ সকলো লোক যাব সমূহীয়াভাৱে সকলোৱে তেওঁলোকে টিলিঙা মন্দিৰ বছৰটোৰ হৈ আশীৰ্বাদ গ্ৰহণ কৰিব তাৰপাছত তেওঁলোক যাব প্ৰীতিভোজ খাব কিমান দিনৰ পৰিকল্পনা আছিলে মই ধৰক ইমান সেই বিষয়ে নাজানিম বাৰু মানে তথাপিও মানে কি আমাৰ ঘৰ হ'ল আমাৰ দোলাখৰীয়া আৰু বাইদেউহঁতৰ ঘৰ হ'ল বসাভোলাত মই ইমানখিনি মানে বিষয়ে নাজানো বাৰু মানে কিমান দিনীয়াকৈ পৰিকল্পনা কৰিছে কি কথা মানে সেই বিষয়ে মই ইমান গম নাপাম টকা পইচাৰ ক্ষেত্ৰত এতিয়া আপোনালোকৰ অসুবিধা হ'ব নেকি টকা পইচা মানে কি হ'ল আপোনাৰ লৈ আহিবলৈ নহ'ল গমো নাপাওঁ যে এনেকুৱা হ'ব এতিয়া মানে CM ছাৰে যদি সহায় কৰি দিয়ে সকলোখিনি সেয়াই মানে সহায় কৰি দিবলৈ সকলোকে মানে ছাৰক অনুৰোধ জনাইছোঁ আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ কিমান দূৰত ধৰক বসা গাঁৱৰ পৰা তেওঁলোক ওলাই আহিছিল কিমান সময়ত ওলাই আহিছিল আৰু গোটেই ঘটনাটো 4:30 বজাত সংঘটিত হৈছিল কিমান কিলোমিটাৰ ধৰক ডিষ্টেঞ্চ হ'ব পাৰে আপোনালোকৰ বসা গাঁৱৰ পৰা এই যিটো স্থানত ঘটনাটো সংঘটিত হৈছিল কিমান কিলোমিটাৰ আপোনাৰ বসা গাঁৱৰ পৰা 45 তেনেকুৱা মানে হ'ব 45 কিলোমিটাৰ মানে হ'ব কাৰ ভুল বুলি ভাবে আপুনি ধৰক নতুনকৈ পথ নিৰ্মাণ কৰি আছে যদিহে কালিৰ দিনটোত সেই গোটেই ঘটনাটো সংঘটিত হ'ল মুখামুখি সংঘৰ্ষ অসমৰ বা 2024 বৰ্ষৰ 2024 বৰ্ষৰ 3 জানুৱাৰীত ইতিহাসৰ পৃষ্ঠাত লিখা থাকিব প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতিয়ে শোক প্ৰকাশ কৰিছে গোটেই ঘটনাটো কি বুলি ভাবে আপুনি কাৰ দুখত এনেধৰণে প্ৰায় 11জনকৈ লোক মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে বুলি ভাবে গোটেই ঘটনাটো মানে কি আপোনাৰ পথৰ হেৰিও আপোনাৰ ৰাস্তা হেৰিও আপোনাৰ দুখ আছে ধৰক আপোনাৰ আৰু গাড়ীও ট্ৰাকখনৰ গাতো দুখ আছে পুৰা সেৱন কৰি আহিছিলে নেকি ট্ৰাকৰ চালকজনে মই ইমান নাজানিম মানে সেই বিষয়ে মই ইমান এতিয়ালৈকে মই গমো পোৱা নাই ধৰক মেডিকেলৰ হেৰিতে লাগি আছোঁ যে কামতে ইমানখিনি মানে মই জনা হোৱা নাই বা গমো পোৱা নাই যোৰহাট মেডিকেলত যিসকল চিকিৎসাধীন হৈ আছে আপুনি খবৰ পাইছেনে তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা স্বাস্থ্য অৱস্থা আমাৰ ভাগিন এজনী যোৰহাট মেডিকেলতে আপোনাৰ মানে তাত ভৰ্তি হৈ আছে মেডিকেলত এতিয়া ভাগিনজনীৰ অৱস্থা ঠিকে আছে বুলি জনাইছে মানে কণমানি 7 বছৰীয়া কণমানিগৰাকীৰ প্লাষ্টিক চাৰ্জাৰ কিমান দিনৰ ভিতৰত কৰা হ'ব বুলি ক'লে ডক্টৰে তাত বাইদেউ আছে বাইদেউ দাঁতবিলাক ভাগি গৈছে হয় দাঁতবিলাক ভাগি গৈছে হয় কোন শ্ৰেণীত পঢ়ি আছিলে তেওঁ তাই 3য় শ্ৰেণীত পঢ়ি আছিলে জগদীশ মই ইতিমধ্যে কৈছোঁ যে কেইবাজনো লোক বৰ্তমান সময়ত চিকিৎসাধীন হৈ আছে এজন ব্যক্তি আজিৰ পুৱাৰ ভাগতে তেওঁলোক আহি এজন ব্যক্তি আহি উপস্থিত হৈছিল সমান্তৰালকৈ GMC অৰ্থাৎ যোৰহাট মেডিকেল কলেজতো কেইবাজনো লোক চিকিৎসাধীন হৈ আছে আৰু এই বসা গাঁও নামৰ যিখন গাঁও সেই গাঁওখনত কিন্তু বৰ্তমান এক শোকাকুল পৰিৱেশ তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া পৰিকল্পনা আছিল প্ৰথম অৱস্থাত তেওঁলোকে টিলিঙা মন্দিৰ দৰ্শন কৰিব তিনিচুকীয়াৰ টিলিঙা মন্দিৰ দৰ্শন কৰাৰ পাছতে তেওঁলোকে ধেমাজিৰ বগীবিলত তেওঁলোকে এসাঁজ একেলগে প্ৰীতিভোজ খাব তাৰ পাছতে আন প্ৰান্তত তেওঁলোকে ফুৰিব এই যিটো পৰিয়াল এই পৰিয়ালটোৱে কৈছিল যে তেওঁলোকৰ 7 বছৰলৈকে তেওঁলোকৰ যিজন কালিৰ দিনটো যিজনৰ দুৰ্ঘটনাত সংঘটিত হৈছে দুৰ্ঘটনাত পতিত হৈছে সেইজন লোকে কিন্তু 7 বছৰলৈকে মাত ফুটা নাছিল আৰু তেওঁলোকে আগবঢ়াই থৈছিল টিলিঙা আৰু সেই টিলিঙা মন্দিৰ তেওঁলোকে টিলিঙা প্ৰদান কৰিলেহেঁতেন তেওঁলোকে আশীৰ্বাদ গ্ৰহণ কৰিলেহেঁতেন তেওঁলোকৰ দীৰ্ঘদিনীয়া এটা পৰিকল্পনা বা দীৰ্ঘদিনীয়া এটা সপোন তেওঁলোকৰ পূৰণ হ'লহেঁতেন কিন্তু সেই সপোনৰ বাটত কিন্তু কালিৰ দিনটোত আগভেটি ধৰিলে
এই যি ঘটনা সংঘটিত হ'ল এখন ট্ৰাক আৰু এখন এখন বাছৰ মাজত যি সংঘৰ্ষ ঘটে তাৰ পাছতেই কিন্তু বৰ্তমান সময়ত প্ৰায় 55 জনকৈ লোক ছিটিকি পৰিছিল বৰ্তমান সময়ত যিসকল সুস্থ আছে সকলোৱে সেই কথা NKTV দৰ্শকসকলক বা অসমৰ সংবাদ মাধ্যমত তেওঁলোকে শিহৰণকাৰী বৰ্ণনা তেওঁলোকে কোৱা দেখা পোৱা গৈছে আৰু সকলোৱে এটা কথাই কৈছে যে যদিহে এই যি বিভাগীয় লোক সেই বিভাগীয় লোকসকলে যদি সময়মতে যদি কাম কৰিলেহেঁতেন এই ৰাষ্ট্ৰীয় ঘাইপথটো তেনেহ'লে কিন্তু এই গোটেই ঘটনাটো সংঘটিত নহ'লহেঁতেন আৰু বৰ্তমান সময়ত আৰু এটা কথা তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকৰ ধনৰ যথেষ্ট প্ৰয়োজন হ'ব যদিহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে তেওঁলোকক সাহায্য দিয়ে তেতিয়াহ'লে কিন্তু তেওঁলোকৰ যথেষ্ট সহায় হ'ব আৰু এই 2 লাখ টকা যদি তেওঁলোকক অতি সোনকালে দিয়ে আৰু যিসকল সেই আহতসকলক যদি 50,000তকৈ অধিক টকা দিয়ে তেতিয়াহ'লে কিন্তু তেওঁলোকৰ যথেষ্ট সুবিধা হ'ব বুলি তেওঁলোকে মন্তব্য কৰা দেখা পোৱা গৈছে।